উপস্থিত আছোঁ ৰঙামাটিৰ টোল গেটত। ইতিমধ্যে টোল কৰ সংগ্ৰহ কৰি থকা হৈছে, কিন্তু তাৰ মাজতে মিশ্ৰিত প্ৰতিক্ৰিয়া আছে। স্থানীয় লোকৰ যিসমূহ আচলতে স্থানীয় লোকৰ বাহন, সেই বাহনক লৈ এই বিনামূলীয়াকৈ সেই বাহন পাৰ কৰিব পাৰিব নে নোৱাৰে তাক লৈ যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হৈছিলে, আৰু তাক লৈ যথেষ্ট খবৰ উদ্গীৰণ ইতিমধ্যে হৈ আছে। আৰু এই মুহূৰ্ততো বাহনসমূহ আছে আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, স্থানীয় লোক নেকি আপোনালোক? দেৰগাঁও কোন জেগাৰ? দেৰগাঁও বঙালগাঁও। দেৰগাঁও বঙালগাঁৱত আপোনাৰ ঘৰ। এতিয়া যিটো আচলতে কথা চলি আছিলে যে স্থানীয় লোকক 20 কিলোমিটাৰৰ ভিতৰত বিনামূলীয়া দি আছে তেনেকৈ 20 কিলোমিটাৰৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যনৰ ভিতৰত 20 কিলোমিটাৰ টেক্স ল'ব নালাগে বুলি পেপাৰত দি আছে। সেইকাৰণে মই টেক্স নিদিওঁ বুলি কৈছোঁ। নিদিয়ে? মই নিদিওঁ বুলি কৈছোঁ। তেওঁলোকক কিবা কৰে মানি লৈছে নাই নাজানো নহয়, এতিয়া গুচিয়ে গ'ল ল'ৰাজন। কিন্তু তেওঁলোকেতো মানি লোৱা নাই এই কথাটো যে লোকেল মানুহক এনেকৈ দিয়াৰ কথাটো। একো কোৱা নাই তেওঁলোকে এতিয়ালৈকে। তেওঁ কি কৰে চাওঁ। আচলতে এনেদৰে যিসকল দেৰগাঁৱৰ 10 কিলোমিটাৰ 20 কিলোমিটাৰ ভিতৰৰ যিসকল গাড়ী চালক আছে বা বাহন আছে, তেওঁলোকে টোল টেক্স দিবলৈ অমান্য হৈছে। এই গাড়ীখন চাওক, তেওঁলোকে টোল টেক্স নিদিয়াকৈ পাৰ হৈ গৈছে, কাৰণ তেওঁলোকে স্থানীয় লোকসকলে এতিয়াও সেই টোল টেক্স দিবলগীয়া হোৱা কথাটো মানি ল'ব বিচৰা নাই। এতিয়াও আচলতে যি প্ৰতিবাদ হৈছিলে যে স্থানীয় লোকৰ টোল টেক্স ফ্ৰী কৰিব লাগিব, তেওঁলোকে কৰ নিদিয়ে, তাক লৈ যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হৈছিলে। আৰু এতিয়াও আচলতে তাক লৈ তৰ্কযুদ্ধ কিন্তু চলি আছে। মই দৃশ্যাংশ দেখুৱাইছোঁ, এইসমূহ গাড়ী যে আপুনি দেখিছে, এনেদৰেই এই স্থানত তৰ্কযুদ্ধ হয়। দাদা, অকণমান মই কথা পাতিম। স্থানীয় লোক, আপুনি স্থানীয় লোক, ইয়াৰ ওচৰ, আপোনালোকে টোল টেক্স দিব বিচৰা নাই? আমি দিব বিচৰা নাই, কাৰণ আমি ইয়ালৈ সদায় এভৰিডে আমি আপ এণ্ড ডাউন কৰিবলগীয়া হয়। আৰু কিবা এটা সাধাৰণ বস্তু এটা আমি পাচলি, আমাৰ জেগাত পাচলি নহয়, আমি পাচলি কিনিবলৈকে ইয়ালৈ আহিবলগীয়া হয়। মাছ পুঠি কিনিব নিদিয়ে? আমি দিয়াৰ কোনো পক্ষপাতি নহয়। আৰু আমি টেক্সটো আমি গাড়ী টেক্স দিওঁ, ৰোড টেক্স দিওঁ, সকলো টেক্স, টোল টেক্স দিয়াৰ আমি পক্ষপাতি নহয়। আমি সেইটো তীব্ৰ প্ৰতিবাদ কৰোঁ আৰু সকলোৱে সেইটোত সহযোগ কৰা উচিত লোকেলিটি হিচাপে। ঠিক আছে, এয়া দেখিছে আপুনি গাড়ী চালকৰ মন্তব্য মই শুনাইছোঁ। তেওঁলোকে টোল টেক্স দিব বিচৰা নাই, সেইসকল স্থানীয় লোক। আৰু স্থানীয় লোকসকলে এটাই কথাই জনাইছে যে আমি দেৰগাঁও চহৰৰ আমি লোক, দেৰগাঁৱৰ চহৰৰ আশে পাশে আমি থকা লোক, 10 কিলোমিটাৰ 20 কিলোমিটাৰ ভিতৰৰ আমি লোক, আৰু তেওঁলোকে কোনো কাৰণতে টোল টেক্স দিব বিচৰা নাই। এনেদৰে আচলতে গাড়ীসমূহ পাৰ হৈ গৈছে। এইসমূহ দেখিছে আমি স্থানীয় গাড়ী, তেওঁলোকে কিন্তু সেই কথাটো মানি ল'ব বিচৰা নাই যে আমি টোল টেক্স নিদিওঁ, তেওঁলোকে কৈছে। আৰু দেখা পোৱা গৈছিলে যিদিনাই আচলতে এই টোল গেটখন মুকলি কৰা হৈছিলে, সেইদিনাই যথেষ্ট প্ৰতিবাদ হৈছিলে। ইয়াত দল সংগঠন ওলাই আহিছিলে, আৰু তাৰ পাছতেই সেই দাবী উত্থাপন হৈছিলে যে স্থানীয় লোকে কি কাৰণে টোল টেক্স দিব। সেই প্ৰতিবাদ চলিছিলে নিশাৰ সন্ধিয়াৰ ভাগলৈকে চলিছিলে। প্ৰশাসনিক বিষয়াসকল ইয়ালৈ আহিছিলে, কিন্তু তাৰ পাছত তাৰ পিছদিনাৰ পৰা, আকৌ বিহুৰ দিনাৰ পৰাই টোল গেটখন মুকলি কৰা হ'ল। তাৰ পাছৰ পৰাই আচলতে টোল টেক্স সংগ্ৰহ কৰি আছে। কিন্তু এই মুহূৰ্ততো সেই প্ৰতিক্ৰিয়া অব্যাহত আছে। স্থানীয় যিসকল লোক আছে, স্থানীয় যিসকল গাড়ী চালক আছে, তেওঁলোকে টোল টেক্স দিব বিচৰা নাই। এই মুহূৰ্ততো যথেষ্ট গাড়ী পাৰ হৈ গৈ আছে, তেওঁলোকে কেতিয়াও এই কথাটো মানি ল'ব বিচৰা নাই যে স্থানীয় লোক কি কাৰণে আমি টোল টেক্স দিম। এতিয়াও কিন্তু সেই যি মত, সেই মততে অটল আছে দেৰগাঁৱৰ স্থানীয় লোকসকল। আমি দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আচলতে দূৰণিবতীয়া যিসকল লোক আছে, তেওঁলোকে টোল টেক্স দিছে, তেওঁলোকে কিন্তু টোল টেক্স এই মুহূৰ্তত দিছে। কিন্তু দেৰগাঁৱৰ যিসকল স্থানীয় লোক আছে, দেৰগাঁৱৰ যিসকল স্থানীয় লোক আছে, সেই লোকসকলে এতিয়াও টোল টেক্স দিব বিচৰা নাই। আপুনি ওচৰৰ নেকি দেৰগাঁৱৰ? হয়। এতিয়া আপোনালোকে দিছে নাই টোল টেক্স? দিব নাই আপুনি? টোল টেক্সটো মই এতিয়ালৈকে দিয়া নাই মোৰ গাড়ীখনৰ। মই এইকেইদিন বাৰু এনেকৈ গৈ আছোঁ বাৰু। যদি মানে নিদিয়ে? মই এতিয়ালৈকে দিয়া নাই, মই নিদিওঁ। নিদিওঁ মানে যিটো আপোনালোকৰ দাবী আছিলে স্থানীয় লোকে কোনো কাৰণত পইচা নিদিয়ে? নিদিওঁ। এতিয়া আপোনালোকে নিদিয়াকৈ পাৰ হৈ যাব? নিদিয়াকৈ পাৰ হৈ যাব। এয়া স্থানীয় লোকৰ ইতিমধ্যে আকৌ মই মন্তব্য দেখিলোঁ। এনেকৈ আচলতে স্থানীয় লোকসকলে যিটো ক্ষোভ, এয়া চাওক গেট খুলি দিবলৈ বাধ্য হৈছে। তেওঁলোকে কোনো কাৰণতে কৰ নিদিয়ে। এয়া এনেদৰে কিন্তু গাড়ীসমূহ পাৰ হৈ গৈ আছে, কোনো কাৰণতে মানি ল'ব বিচৰা নাই। ইতিমধ্যে মই কৈছোঁৱে যে যিদিনাই টোল গেট মুকলি কৰা হৈছিলে, সেইদিনাই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছিলে এইখন টোল গেট কৰ্তৃপক্ষ। আৰু তাৰ পাছতেই প্ৰতিবাদ সাব্যস্ত হৈছিলে যে স্থানীয় লোকসকলে কোনো কাৰণতে কৰ নিদিয়ে। আৰু তাৰ পাছতেই তীব্ৰ প্ৰতিবাদ সন্মুখীন হৈছিলে। আৰু তাৰ পাছৰ পৰাই এক প্ৰকাৰ কিন্তু বিহুৰ উৰুকাৰ দিনাৰ পৰাই আকৌ পুনৰ টোল গেট মুকলি কৰি দিয়া হৈছিলে। কিন্তু স্থানীয় লোকসকলে এতিয়াও মানি ল'ব পৰা নাই, তেওঁলোকে কোনো কাৰণে টোল টেক্স নিদিয়ে। এই মুহূৰ্ততো যথেষ্ট আমি বাহন দেখুৱাইছোঁ, তেওঁলোকে কিন্তু টোল টেক্স নিদিয়াকৈ পাৰ হৈ গৈছে আৰু তৰ্কযুদ্ধত লিপ্ত হ'বলগীয়া হৈছে টোল গেট কৰ্মচাৰীৰ সৈতে। দাদা, আপোনালোক ইয়াৰ ওচৰৰ নেকি? কোন জেগা আপোনাৰ? নুমলীগড় তিনিআলি। এতিয়া যিটো কথা ওলাইছে যে বা চৰ্চা আমি দেখি আছোঁ যে বহুত যিখিনি স্থানীয় লোক আছে, তেওঁলোকে টোল টেক্স দিব বিচৰা নাই, তেওঁলোকে পাৰ হৈ গৈছে, কোনো কাৰণতে মানি ল'ব বিচৰা নাই, টোল টেক্স নিদিয়ে।
কি ক'ব? ইমান সোপা টোল গেট হেৰি হৈছে, কিমান পইচা দিব হয়? হয় শদিয়াৰ পৰা ধুবুৰীলৈ বহুত টোল গেট হ'ল। হয়। আৰু যিটো মানে দাবী উত্থাপন হৈ আছে প্ৰথম দিনৰ পৰা যে স্থানীয় লোকসকলক বিনামূলীয়া কৰিব লাগে, কি ক'ব কথাটো? পাৰিলেতো বিনামূলীয়া হ'ব লাগে, হয়। যিহেতু এই মুহূৰ্তত আপোনালোকে দিব নিদিয়ে? এতিয়াতো যদি দিব লাগে দি যাব লাগিব। হয়, কিন্তু বহুতে কথাটো মানি লোৱা নাই, এতিয়াও কিন্তু এনেকৈ পাৰ হৈ গৈ আছে আৰু আচলতে যথেষ্ট কৰৰ বোজা হৈছে চৰকাৰ। কি ক'ব কথাটো? এতিয়া কি বুলি ক'ব, এতিয়া চৰকাৰখনো আপোনাৰ চলাবলগীয়া হৈছে, ধৰক চৰকাৰকো পইচা লাগে, এতিয়া আমিবোৰে দিব লাগিব, উপায় নাই, দিব লাগিব। এতিয়া দিব লাগিব, বাধ্য আমি দিবলৈ বাধ্য, নাথাকিলেও দিব লাগিব, এতিয়া উপায়টো নাই। হয়, এয়া গাড়ী চালকৰ মন্তব্য মই শুনাইছোঁ আৰু এনেদৰে আচলতে এইসমূহ বাহন আপুনি চাওক, এই বাহনসমূহ এনেদৰে টোল টেক্স দিবলৈ অমান্য হৈছে। মই ইতিমধ্যে কৈছোঁ যে যেতিয়া টোল গেট মুকলি কৰা হৈছিলে প্ৰথম দিনে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে টোল কৰ্তৃপক্ষ, তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছিলে আৰু জনতাই প্ৰতিবাদ কৰিছিলে। আমি তাৰপিছতো দেখিছোঁ জনতাই প্ৰতিবাদ কৰিছিলে, এটাই দাবী কৰিছিলে যে স্থানীয় যিসকল গৰাকীৰ বাহন, সেই বাহনসমূহৰ কৰ তেওঁলোকে নিদিয়ে। কিন্তু এই মুহূৰ্ততো আমি দেখা পাইছোঁ সেই প্ৰতিক্ৰিয়া অব্যাহত আছে। এই মুহূৰ্তত কিন্তু যিসমূহ বাহন পাৰ হৈছে স্থানীয় লোকৰ বাহন, সেই লোকসকলে কিন্তু এই মুহূৰ্তত টোল টেক্স দিব বিচৰা নাই।